নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজেখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলা পুৰুষৰ একাউণ্টত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে দিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু চৰকাৰে কেইবাটাও আঁচনি ঘোষণা কৰিলে আজি, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে প্ৰতি মাহৰ 10 তাৰিখে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰীসকল আছে তেওঁলোকৰ পোনপটীয়াকৈ বেংকত ডিবিটিৰ মাধ্যমত 1250 টকাকৈ প্ৰেৰণ কৰা হয়। গতিকে বন্ধু-বান্ধৱীসকল, এই মাহৰ অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব অৰুণোদয় আঁচনি ধন। আৰু অৰুণোদয় আঁচনি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহি পৰিছে ইতিমধ্যে আমাৰ হাতত। গতিকে আপোনালোকে পোনপ্ৰথমতে আপডেটটো চাই লওক। অৰুণোদয় আঁচনিৰ বাবে কি কৰিব লাগিব আৰু টকাটো পাব। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ, কাৰণ অহা 10 তাৰিখে লাভ কৰিব এই টকা। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন জমা কৰিব চৰকাৰে। অৰ্থাৎ অহা 10 তাৰিখে এই ধনসমূহ চৰকাৰে জমা কৰিব বেংকত। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ বেংক একাউণ্ট চেক কৰিব। বৃদ্ধ পেঞ্চন হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব চৰকাৰী ধন। অৰ্থাৎ যিসকল বৃদ্ধ পেঞ্চন আঁচনি ধনসমূহ পায়, আৰু তাৰ বাবে শীঘ্ৰেই কৰক KIC আপডেট। বন্ধু-বান্ধৱীসকল, KIC আপডেট কৰিলে আপোনালোকে অৰুণোদয় আঁচনি ধনসমূহ লাভ কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি ধন পাবলৈ হ'লে যিসকল যোগ্য হিতাধিকাৰী হ'ব তেওঁলোকে লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপুনি এজন অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে KIC আপডেট কৰক। আৰু KIC মানে হৈছে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, অহা 10 তাৰিখৰ আগতে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, আৰু লগতে আপোনালোকে ৰেচন কাৰ্ডৰ লগতো আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু যদি এই দুয়োটা লিংক ৰাখে তেনেহ'লে আপোনালোকে আহিবলগীয়া 10 তাৰিখে অৰুণোদয় আঁচনি ধন 1250 টকাকৈ লাভ কৰিব। লগতে যদি বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন, আকৌ বিকলাংগ পেঞ্চন আঁচনি ধনসমূহ পাইছিলে তেনেহ'লে আপোনালোকে এই টকাসমূহ লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে KIC কৰাটো বাধ্যতামূলক, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। অৰ্থাৎ যিসকল যোগ্য হ'ব তেওঁলোকে থাকিব, আৰু যিসকল অযোগ্য হ'ব তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। আৰু পঞ্চায়ত নিৰ্বাচনৰ আগতে আপোনালোকে টকাসমূহ পাই থাকিব। পঞ্চায়ত নিৰ্বাচনৰ পিছত যেতিয়া অৰুণোদয় আঁচনি 3.0 আবেদন হ'ব, তেতিয়া কিন্তু বহুতৰ নামসমূহ কৰ্তন কৰিব, আৰু তেতিয়া সকলোৱে আবেদন কৰিব লাগিব। অৰ্থাৎ এতিয়া যোনসকল হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকেও অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ পিছত অৰুণোদয় আঁচনি 3.0 ফৰ্মখন বিতৰণ কৰিব, তেতিয়া আপোনালোকে কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। তেতিয়া আপোনালোকে অৰুণোদয় আঁচনি হিতাধিকাৰী হিচাপে আপোনালোকে টকাসমূহ পাই থাকিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।